আত্মনিৰ্ভৰ আঁচনিৰ আজি কেইটামান গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই বা আগত আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল নাম সিলেকশ্যন হোৱা নাই আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যনৰ আপডেট আহি গৈছে। এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 3.0 কেনেকৈ এইবাৰ এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু যিসকলৰ নাম সিলেকশ্যন হৈছে বা যিসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1 লাখ টকা কিন্তু দিছে 75,000 টকা। এতিয়া আপোনালোকে বাকী 25,000 টকাটো কেতিয়া লাভ কৰিব বা কোনসকলে সেকেন্ড কিস্তি পাব বা কোনসকলে সেকেন্ড কিস্তি নাপায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল আৰু আপোনালোকৰ নামটো সিলেকশ্যন হোৱা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এতিয়া কিন্তু অতি শীঘ্ৰেই CM 3.0 এপ্লাই ষ্টাৰ্ট হৈ গৈছে। এতিয়া আপোনালোকে CM 3.0 কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব, এইবাৰ কোনটো ৱেবছাইট মুকলি কৰি দিয়া হৈছে আৰু আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ প্ৰচেছ আজি এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। আপোনালোকে ফাৰ্ষ্ট জানি লওক, যদি আপোনালোকে CM 3.2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ নামটো সিলেকশ্যন হৈছে আৰু আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, যিহেতু এইবাৰ ফাৰ্ষ্ট কিস্তিৰ ধন দিয়াৰ কথা আছিল 1 লাখ টকাৰ চেক কিন্তু দিছে 75,000 টকাৰ চেক। এতিয়া আপোনালোকে বাকী 25,000 টকাটো কেতিয়া পাব জানি লওক। আপোনালোকে যেতিয়া আবেদন কৰিছিল তাত যিটো আপোনালোকে প্ৰজেক্ট জমা কৰিছিল, এতিয়া কিন্তু প্ৰজেক্ট অনুযায়ী এতিয়া আপোনালোকৰ ট্ৰেইনিং হ'ব। যিসকলে যিটো প্ৰজেক্ট জমা কৰিছে এতিয়া কিন্তু এই মাহৰ ভিতৰতে ট্ৰেইনিং কৰিব। কিছুমানে দিছে দোকানৰ, কিছুমানৰ দিছে বিজনেছৰ কাৰণে। এতিয়া আপোনালোকে যিটো বিজনেছৰ কাৰণে আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছে এতিয়া কিন্তু আপোনালোকৰ প্ৰজেক্ট অনুযায়ী আপোনালোকক ট্ৰেইনিং দিয়া হ'ব যে আপোনালোকে সেইটো বিজনেছৰ কাৰণে আপোনালোকে এইটো কৰিলে আপোনালোকৰ বিজনেছটো লাভত থাকিব। যিহেতু বিজনেছৰ কাৰণে ধনটো দিয়া হৈছে সেইকাৰণে কিন্তু আপোনালোকৰ ট্ৰেইনিং কৰিব। এতিয়া যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো কমপ্লিট হৈ যাব তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অট'মেটিকলি 25,000 টকাটো সোমাই যাব। এতিয়া কিন্তু যিসকলে ট্ৰেইনিংটো সম্পূৰ্ণ নকৰে এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ বাকী ধনটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল আৰু আপোনালোকৰ নামটো সিলেকশ্যন হৈছে, এতিয়া আপোনালোকে তাত যিটো ফোন নম্বৰ দিছে এতিয়া কিন্তু আপোনালোকে আপোনাৰ মেছেজ অথবা আপোনালোকে কল চেক কৰিব লাগিব। এতিয়া কিন্তু প্ৰজেক্ট অনুযায়ী আপোনালোকৰ ট্ৰেইনিং কৰিব। এতিয়া আপোনালোকৰ প্ৰজেক্ট অনুযায়ী আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ কৰিব। এতিয়া কিন্তু এই মাহৰ ভিতৰতে ট্ৰেইনিং আৰম্ভ হৈ যাব। সেইকাৰণে যিসকলে ট্ৰেইনিংটো সম্পূৰ্ণ কৰিব সেইসকলে কিন্তু বাকী ধনটো লাভ কৰিব আৰু যিসকলে ট্ৰেইনিংটো সম্পূৰ্ণ নকৰে এতিয়া কিন্তু সেইসকলে ধন লাভ নকৰিব। এতিয়া কথা হ'ল এতিয়া আপোনালোকে CM 3.0 এপ্লিকেশ্যন কেনেকৈ কৰিব, কেতিয়া এপ্লিকেশ্যন আৰম্ভ হ'ব সম্পূৰ্ণ প্ৰচেছ জানি লওক। এইবাৰ কিন্তু আপোনালোকৰ বয়সৰ লিমিট দিয়া হৈছে 28ৰ পৰা 45। আপোনালোকৰ কিন্তু এইবাৰ CM 3.0 আবেদন কৰিবলৈ আপোনালোকৰ বয়স থাকিব লাগিব 28ৰ পৰা 45। যদি আপোনালোকৰ বয়সটো 28 বছৰৰ মাত্ৰ এদিনো কম হয় তেনেহ'লে কিন্তু আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব। আৰু যদি আপোনালোকৰ বয়সটো একেবাৰে বেছি হয় 45ৰ ওপৰত হয় তথাপিও কিন্তু আপোনালোকে এইবাৰ আবেদন কৰিব নোৱাৰিব। আপোনালোকৰ বয়স থাকিব লাগিব 28ৰ পৰা 45। এইবাৰ কিন্তু 5 লাখকৈ ধন
বিতৰণ কৰা হ'ব। এতিয়া আপোনালোকে ইয়াত চাব পাৰিব এইবাৰ কিন্তু যিসকলে আবেদন কৰিব এইবাৰ কিন্তু প্ৰায় 2 লাখ ল'ৰা ছোৱালীয়ে লাভ কৰিব CM333.0 ধন। এইবাৰ কিন্তু সকলে 5 লাখকৈ লাভ কৰিব। আগত যেনেকুৱাকৈ ফাৰ্ষ্ট কিস্তি দিয়া আছিল 1 লাখ টকা, তাৰপিছত দিয়া হৈছিল 1 লাখ টকা, টোটালে আপোনালোকে 2 লাখকৈ লাভ কৰিছে। এইবাৰ কিন্তু ধনটো বৃদ্ধি কৰা হৈছে। এইবাৰ আপোনালোকে যিসকলৰ নাম সিলেকশ্যন হ'ব এতিয়া কিন্তু সেইসকলে 5 লাখকৈ ধন লাভ কৰিব বিজনেছৰ কাৰণে। এতিয়া কিন্তু ইয়াত চাব দিয়া আছে ইণ্টাৰ্ণশ্বিপ স্কিল ট্ৰেইনিং প্ৰাইভেট। এতিয়া কিন্তু আপোনালোকৰ ট্ৰেইনিংটো আৰু ষ্টিক হৈ গৈছে। এতিয়া আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিব আগত তেনেকুৱাকৈ আহি চেক কৰা নাই যে আপোনালোকে পইচাটো লৈ বৰ্তমান কিহৰ বিজনেছ কৰিছে বা আপোনালোকে পইচাটো লৈ আপোনালোকে ক'ত দিছে সেইটো আগত চেক কৰা নাই। এইবাৰ কিন্তু আপোনালোকে ইয়াত যিটো প্ৰজেক্ট জমা কৰিব এতিয়া কিন্তু আপোনালোকৰ প্ৰজেক্ট অনুযায়ী আপোনালোকে আহি আগত চেক কৰিব যে আপোনালোকে যদি বিজনেছৰ কাৰণে প্ৰজেক্টটো জমা কৰিছে আপোনালোকে সেইটো বিজনেছ পিছত কৰিব নে নাই। এইবাৰ কিন্তু অলৰেডি ষ্টিক হৈ গৈছে। এইবাৰ কিন্তু সকলো বস্তু চেক কৰিব, তাৰপিছত আপোনালোকে এইবাৰ ধন দিয়া হ'ব। যিহেতু এইবাৰ ধন বৃদ্ধি কৰা হৈছে এইবাৰ আপোনালোকে 5 লাখকৈ ধন লাভ কৰিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনিত আগত আবেদন কৰিছে আৰু আত্মনিৰ্ভৰ আঁচনিৰ ধন লাভ কৰা নাই বা যিসকলে পইচা পাই একো বিজনেছ কৰা নাই, এতিয়া কিন্তু এইবাৰ আত্মনিৰ্ভৰ আঁচনি 3% এইটো নহ'ব। এইবাৰ কিন্তু আপোনালোকে পইচাটো লৈ বিজনেছ কৰিব লাগিব। যিহেতু এপ্লিকেশ্যন ষ্টাৰ্টৰ কথা আছিল 11 তাৰিখে, কিন্তু যিহেতু ইলেকশ্যনৰ কাৰণে ডেটটো পিছুৱাই দিয়া হৈছে। এতিয়া কিন্তু CM333.0 এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব কিন্তু জুন মাহৰ পৰা ষ্টাৰ্ট হৈ যাব CM333.0 এপ্লিকেশ্যন। এতিয়া আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব জানি লওক। আপোনাৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, বেংক পাছবুক, পাছপোৰ্ট সাইজ ফটো, মোবাইল নম্বৰ আৰু ইমেইল ID আৰু ৰেচিডেণ্ট চাৰ্টিফিকেট। এতিয়া আপোনালোকৰ এইকেইটা ডকুমেণ্ট আপোনালোকৰ আবেদন কৰিবলৈ হ'লে লাগিব। সেইকাৰণে যদি আপোনালোকে CM333.0 ধন লাভ কৰিব বিচাৰে এতিয়া কিন্তু আপোনালোকে এইকেইটা ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই কিন্তু CM333.0 এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব। আপোনালোকে ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। জুন মাহৰ পৰা কিন্তু CM333.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। কেনেকুৱাকৈ আপোনালোকে CM333.0 এপ্লিকেশ্যন কৰিব মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে কেনেকুৱাকৈ আপোনালোকে প্ৰজেক্টটো বনাব লাগিব, কেনেকুৱাকৈ আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব, কেনেকুৱাকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মই আপোনাক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। সেইকাৰণে যদি আপোনালোকৰ এক্সেছ কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে এক্সেছ কাৰ্ডটো বনাই ৰাখি দিয়ক। আপোনালোকৰ কিন্তু এক্সেছ কাৰ্ডটো লাগিব CM333.0 আবেদন কৰিবলৈ হ'লে। যিসকলৰ এমপ্লয়মেণ্ট এক্সেছ কাৰ্ডটো নাই কেনেকুৱাকৈ আপোনালোকে এক্সেছ কাৰ্ডটো বনাব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আজি CM333.0 ডাঙৰ আপডেট আহি গৈছে। অতি শীঘ্ৰেই কিন্তু এতিয়া নিউ এপ্লিকেশ্যন আৰম্ভ হৈ যাব।